সৰ্বভাৰতীয় পৰ্যায়ত অসম পুলিচক বাৰু বদনামী কৰিছিল নেকি অভিনেতা অৰুণ বৰাই? আপোনাৰ বাৰু মনত পৰেনে আজি কেইবছৰমানৰ আগত অভিনেতা অৰুণ বৰাই পুলিচৰ পোছাকত ষ্টেজত নৃত্য কৰিছিল, কাৰণ সেইটো তেওঁ চৰিত্ৰ আছিল আৰু সেই চৰিত্ৰটোৰ অংশ হিচাপে অৰুণ বৰাই ষ্টেজত গৈ নৃত্য কৰিবলগীয়া হৈছিল। আৰু সেই যেতিয়া ষ্টেজৰ নৃত্যৰ বিশেষ দৃশ্যটো এজন পুলিচৰ ড্ৰেছত থকা মানুহে নৃত্য কৰা দেখা পাইছিল, অসমৰ বাহিৰৰ ৰাজ্যৰ বহু মানুহে আপত্তি কৰিছিল যে এয়া হ'ল অসম পুলিচৰ গতি আৰু অসম পুলিচে এনেকৈ মঞ্চত নৃত্যও কৰে। এই কথাটোৰ লগে লগে অসমৰ বহু সচেতন ব্যক্তিয়ে সেইসকল ব্যক্তিক ভদ্ৰভাৱে বুজাই দিবলগীয়া হৈছিল যে সেইজন কোনো ৰিয়েল পুলিচ নহয়, তেখেত হ'ল এজন পুলিচৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তিহে, তেখেতৰ নামটো হ'ল অৰুণ বৰা আৰু তেখেত হ'ল অসমৰ বৰ্তমান সময়ৰ আটাইতকৈ দক্ষ যিসকল চৰিত্ৰ অভিনেতা আছে মঞ্চৰ, সেইসকলৰ ভিতৰত এজন অন্যতম ব্যক্তি। আহক আমি দৃশ্যটো এবাৰ আকৌ চাই লওঁ। এই ধুনীয়া হাস্যমধুৰ দৃশ্যটি নিশ্চয় আপুনি উপভোগ কৰিলে, আৰু এই দৃশ্যটো উপভোগ কৰাৰ পিছত মই আপোনাক নিশ্চয় বুজাই ক'ব নালাগে যে অৰুণ বৰা ডাঙৰীয়ানো কোন বা অৰুণ বৰাই কি কৰে। অৰুণ বৰা হ'ল সেইজন ব্যক্তি যিজন ব্যক্তিয়ে মঞ্চ অভিনয়ৰ জৰিয়তে বিশেষকৈ ধেমেলীয়া কিছুমান চৰিত্ৰত অভিনয়ৰ যোগেদি মঞ্চ কঁপাই থাকে আৰু লগতে দৰ্শকৰ মনত অকণমান হাঁহি দিবলৈ তেখেত সক্ষম হৈছে। অৰুণ বৰা ডাঙৰীয়াৰ জন্ম হৈছিল লখিমপুৰৰ বিহপুৰীয়াৰ ৰঙাজান নামৰ ঠাইত। তেখেতৰ পিতৃ হ'ল জিতেন বৰা আৰু মাতৃ হ'ল মাকন বৰা। তেখেতৰ পিতৃ আছিল এজন খেতিয়ক, আৰু যিহেতু অসমত খেতি কৰা যিসকল ব্যক্তি আছে তেওঁলোকে গোটেই জীৱন জুৰি কষ্ট কৰিলেও তেওঁলোকৰ আৰ্থিক সচ্ছলতা খুব কম মানুহৰ ক্ষেত্ৰতহে অহা দেখা পোৱা যায়, আৰু অৰুণ বৰা ডাঙৰীয়াৰ পৰিয়ালটো তাৰ ব্যতিক্ৰম নাছিল। কাজেই শিক্ষিত যুৱক হৈ অৰুণ বৰাই এদিন মঞ্চ অভিনয় কৰিম বুলি বা মঞ্চত কাম কৰিম বুলি বা ভ্ৰাম্যমান থিয়েটাৰত কাম কৰিম বুলি তেখেত এদিন ভাগ্যৰ সন্ধানত ওলাই আহিছিল। অৰুণ বৰা ডাঙৰীয়াৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ কথাটো হ'ল যে তেখেতৰ কোনো গডফাদাৰ নাছিল। কোনোৱে অৰুণ বৰাৰ নামটো ছুপাৰভাইজ কৰি থিয়েটাৰলৈ বা ডাঙৰ কোনো নাট্যগোষ্ঠীলৈ পঠিয়াই দিয়া নাছিল যে এইজন ভাল অভিনেতা, এওঁৰ ভৱিষ্যত আছে, এওঁক এটা সুযোগ দিব লাগে। তেনেকুৱা ধৰণৰ কেতিয়াও সুবিধা অৰুণ বৰাই কাৰোৰ পৰা পোৱা নাছিল বুলি মই জানো। কিন্তু তাৰ মাজতো নিজৰ প্ৰতিভাৰ জৰিয়তে অৰুণ বৰাই আজি অভিনয়ৰ জগতখনত জিলিকি আছে। এতিয়া কথা হ'ল অৰুণ বৰাই প্ৰথম থিয়েটাৰত অভিনয় কৰিবলৈ যোৱা নাছিল। প্ৰথম অৱস্থাত তেখেতে থিয়েটাৰত যেতিয়া জইন কৰিছিল সেই সময়ত তেখেতক প্ৰম্পট কৰিবলৈ দিয়া হৈছিল, অৰ্থাৎ ভাৱৰীয়াসকলে যেতিয়া মঞ্চত বচন কৈ থাকে বা তেওঁলোকৰ ডায়লগবিলাক কৈ থাকে তেতিয়া অৰুণ বৰা ডাঙৰীয়াই পিছফালৰ পৰা সেইখিনি সোঁৱৰাই থাকিবলগীয়া হৈছিল। ঠিক এনেকৈ থাকোঁতেই অৰুণ বৰাই এদিন এটা সুযোগ পালে পাৰ্শ্ব চৰিত্ৰ এটি কৰাৰ বাবে, আৰু তাৰ পিছত অৰুণ বৰা কেতিয়াও থমকি ৰ'বলগীয়া হোৱা নাই। অৰুণ বৰা আগবাঢ়ি গৈয়ে আছে। এতিয়া কথা হ'ল এই কথাখিনি মই কেনেকৈ গম পালো। এতিয়া মানুহে ভাবে যে অৰুণ বৰা কেৱল এজন অভিনেতা আৰু অৰুণ বৰাই কেৱল মঞ্চত অভিনয়হে কৰিব জানে। যদি তেনেকৈ কোনো লোকে ভাবে তেতিয়াহ'লে সেইটো এটা ভুল, কাৰণ অৰুণ বৰা হ'ল বৰ্তমান সময়ৰ যি বাস্তৱিক কথা বতৰা লিখা লেখক নতুনকৈ সৃষ্টি হৈছে, বিশেষকৈ সামাজিক মাধ্যমৰ যোগেদি, তাৰ ভিতৰত এজন অতি প্ৰতিভাৱান লেখক হ'ল অৰুণ বৰা। কম বয়সতে বৰ ডেঞ্জাৰ গুণ্ডা এটা হৈ উঠিছে দেই। এই বিজন গুণ্ডা তাৰ সন্মুখত খাৰা হৈ আছে, তথাপি তাৰ কি দম বা। কোন বিজন গুণ্ডা? মই এই ছোৱালী দুজনীৰ মোমায়েক। কিয় সুধিলে বা? আমাৰ থানাৰ পাৰ্মিশ্যন নোহোৱাকৈ আপুনি এই ঠাই এৰি নাযাব। বাপৰে বাপ, কিয়? আপোনাৰ এগেইনষ্টত কমপ্লেইন আছে। বঢ়িয়া, কি বুলি? এই ছোৱালী দুজনীৰ কথা মতে আপুনি হেনো সত্যপ্ৰকাশ চৌধুৰীৰ পৰিবাৰক হত্যা কৰিছে। হত্যা? ঘৰৰ পৰা মানুহ মাতি আনিব লাগে আৰু মই মানুহ হত্যা কৰি চোৰে চুৰ কৰিবলৈ আহিলে চব বস্তু বাহানি বান্ধি মই চোৰৰ হাতত তুলি দিওঁ। ডকাইতে ডকাইত কৰিবলৈ আহিলে নিজে হাত ধৰি বান্ধি মই বিচনাত বহি থাকো আৰু মই মানুহ হত্যা কৰি
দেখিছে ছাৰ হাত কটাৰ ভয়ত আজি 7 বছৰে মই এই চুৰিখন ধাৰ কৰিব পৰা নাই ছাৰ ঘৈণীৰ পিতন খোৱাৰ ভয়ত আজিলৈকে মই বিয়া পাতিব নোৱাৰিলো ছাৰ আৰু মই মানুহ হত্যা কৰিম ছাৰ এই নিমাখিত মানুহটোক লকাপত ভৰাই থৈ লকাপৰ ধজিয়া উৰুৱাই নিদিব ছাৰ প্লিজ এই নিমাখিত মানুহটো লকাপত ভৰাই থৈ লকাপৰ ধজিয়া উৰুৱাই নিদিব ছাৰ আপোনাক লৈ মই শ্বিলঙলৈ ফুৰিবলৈ যাওঁ শ্বিলঙৰ হোটেলত আমি ব্ৰইলাৰ মাংসৰে ভাত খাম খাবনে ছাৰ ছাৰ নে গাহৰি খাব ছাৰ মোৰ দম দেখি পলাল চাগে এই দৃশ্যটো দেখাৰ পিছত আপোনাৰ মনত যেনেকৈ অকণমান হাঁহিৰ সঞ্চাৰ হ'ল আপোনাৰ হাঁহি ভাল লাগিল বা আপুনি অকণমান হাঁহিলে ঠিক তেনেকৈ বাৰু আপুনি এটা কথা লক্ষ্য কৰিলেনে অৰুণ বৰাৰ এটা বিশেষ কণ্ঠ আছে অৰুণ বৰাৰ এই বিশেষ কণ্ঠটোৰ কাৰণে অৰুণ বৰা আজি মঞ্চ জগতত অধিক জিলিকি উঠিছে লগতে অৰুণ বৰাৰ যি কণ্ঠ সেই কণ্ঠটো ঠিক এজন সংগীত শিল্পীৰ নিচিনা কণ্ঠ আৰু মঞ্চত তেখেতে যেতিয়া ভাগৱতৰ সুৰেৰে সৈতে এটা বিশেষ তেখেতে নিজেই সৃষ্টি কৰা বা নাট্যকাৰে সৃষ্টি কৰা এটি বিশেষ পদ তেখেতে গাবলৈ ধৰিলে লগে লগে মানুহ কাহ পৰি জিন যোৱাৰ অৱস্থা হৈছে বহুতে হাঁহিছে আৰু বহুতে এবাৰ ভাবিছে যে এইজন সঁচাসঁচি এজন মঞ্চৰ অভিনেতা আসলতে এইবোৰ কথাৰ কাৰণে অৰুণ বৰা ডাঙৰীয়াৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল অৱশ্যে এটা কথা এইখিনিতে কওঁ যেতিয়া আমি কোনো এজন বিশিষ্ট ব্যক্তিৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হয় আমি আমাৰ বিশেষ চ'ৰ্চৰ যোগেদি আমি তেখেতসকলৰ পৰা বা তেখেতসকলৰ যিবিলাক ব্যক্তিগত নম্বৰ সেই নম্বৰটো সংগ্ৰহ কৰি লওঁ তেখেতক জনাওঁ তেখেতক জনোৱাৰ পিছত তেখেতৰ অনুমতি যদি পাওঁ তেতিয়া ভিডিঅ'টো বনাওঁ তেখেতৰ ওচৰলৈ পঠাই দিওঁ আৰু তেখেতে যদি সেই ভিডিঅ'টো পাছ কৰি দিয়ে যে এই ভিডিঅ'টো আপুনি ঠিকেই বনাইছে বুলি তেতিয়া আমি সেই ভিডিঅ'টো সামাজিক মাধ্যমত এৰি দিওঁ আপোনালোকে বেয়া নাপাব যে ভিডিঅ'টো প্ৰথমতে আৰম্ভ কৰিছিলোঁ আমি এনেকৈ যে অৰুণ বৰা ডাঙৰীয়াই বদনামী কৰিছিল নেকি অসম পুলিচক বুলি সেইটো আসলতে দৰ্শকক টানি অনাৰ বাবে এটা হুক লাইনৰ নিচিনাকৈ ব্যৱহাৰ কৰা হৈছিল অৰুণ বৰা আমাৰ সকলোৰে বাবে এজন সন্মানীয় ব্যক্তি তেখেত এজন যশস্বী ব্যক্তি অসমৰ তেখেত এজন ভৱিষ্যতৰ ভাল অভিনেতা শেহতীয়াকৈ অৰুণ বৰাই তেখেতে থিয়েটাৰ জগতখনত আহি কেনেকৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল কেনেকৈ এজন প্ৰম্প কৰা লৰাৰ পৰা তেখেত এজন অভিনেতা হৈছিল এই গোটেই কাহিনী বিৱৰি সামাজিক মাধ্যমত নিয়মীয়াকৈ লিখা কাম কৰি আছে আৰু সেই লিখা ইমানেই সুন্দৰ বা ইমানেই উপাদেয় হৈছে সঁচা কথা ক'বলৈ গ'লে অৰুণ বৰা ডাঙৰীয়াৰ লিখা পঢ়িবৰ কাৰণে মই দিনটো অপেক্ষা কৰি থাকোঁ আৰু যেতিয়াই সময় সুবিধা বা সুযোগ পাওঁ তেতিয়াই বহি মই সেই অৰুণ বৰাৰনো কেনেকুৱা সংগ্ৰামৰ জীৱন আছিল সেয়া পঢ়িবলৈ চেষ্টা কৰোঁ আৰু যেহেতু তেখেতৰ লেখাখিনি মই পঢ়িবলৈ পালোঁ তাৰ পিছতেই মই এটা সিদ্ধান্ত কৰিলোঁ যে এইজন ব্যক্তিৰ ওপৰত মই এটা ভিডিঅ' কৰিব লাগিব বা ভিডিঅ' প্ৰস্তুত কৰিব লাগিব সামাজিক মাধ্যমত সেই ভিডিঅ'টো মই দিব লাগিব আৰু তাৰ পৰিণতিৰ সৃষ্টি হ'ল এই অৰুণ বৰা ডাঙৰীয়াৰ যাতে জীৱনটো উজ্জ্বল হৈ অৰুণ বৰা ডাঙৰীয়াৰ যাতে জিলিকি থাকে তাৰ বাবে আমাৰ ফালৰ পৰা সদায় আশীৰ্বাদ থাকিল সদায় মৰম থাকিল আৰু সদায় শুভেচ্ছা